তালাবৰ অসম শ্ৰেণী ছাত্ৰ সন্থাৰ তালাপ শাখাৰ কাৰ্যালয়ত আমি এই বছৰৰ 2025 বৰ্ষৰ তালাপত আমি যেনেধৰণে বিগত বছৰত পাতি আহিছিলোঁ ফৰম, ঠিক তেনেধৰণে এই বছৰত আমি 2025 বৰ্ষত শদিয়া জিলাৰ অন্তৰ্গত তালাপ নগৰ খেলপথাৰত আমি 19, 20, 21 তাৰিখে 3দিনীয়া কাৰ্যসূচীৰে তালাপত আমি ফৰম আয়োজন কৰিবৰ কাৰণে আমি যোজা কৰিছোঁ। আৰু ইতিমধ্যেই আমি যোৱা 2024 বৰ্ষৰ উদযাপনৰ হিচাপ নিকাচ দাখিল কৰা হ'ল আৰু এইটো বছৰৰ 2025 বৰ্ষৰ গৰমৰ উদযাপন সমিতি এখন গঠন কৰা হ'ল। যাতে সেই উদযাপন সমিতিখনেই আগন্তুক যিটো আমাৰ 19, 20, 21 তাৰিখে যিটো আমাৰ শদিয়া জিলাৰ অন্তৰ্গত তালাপ নগৰ খেলপথাৰত যিটো 3দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰা হ'ব, এইটো আটক ধুনীয়া আমি কৰাৰ এটা মনস্থ আমি লৈছোঁ মনত। আৰু আমি দেখিব পাইছোঁ তালাপ অঞ্চলৰ যিবিলাক বিভিন্ন সমাজ, বিভিন্ন যুৱক ইয়াত উপস্থিত হৈছে। আমি বিভিন্ন সাংস্কৃতিক প্ৰেমী আমাৰ মাজত উপস্থিত হৈছিল। তেখেতসকলৰ উৎসাহ আমি দেখি কেনে আমি আনন্দিত হৈছোঁ যে এই বছৰো আমি যোৱা বছৰতকৈ এই বছৰ আৰু অধিক আটক ধুনীয়াকৈ আমি পাতিবৰ কাৰণে বা আয়োজন কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু সেই ক্ষেত্ৰত আমি সকলো প্ৰকাৰৰ আমি তালাপ অঞ্চলেৰে হওক বা শদিয়া অঞ্চলৰ জিলাৰ অন্তৰ্গত বিভিন্ন ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন ভাষা ভাষী ধৰ্ম নিৰপেক্ষ সকলো প্ৰকাৰৰ জনসাধাৰণৰ আমি সহায় সহযোগিতা আৰু তেখেতসকলৰ উপস্থিতিত আমি কৰ্ম উদযাপনত আমি কামনা কৰিছোঁ। ধন্যবাদ। কেন্দ্ৰীয়ভাৱে আমি তিনিদিনীয়াকৈ আমি কেন্দ্ৰীয়ভাৱে তালাপ অঞ্চলত আমি আয়োজন কৰিবৰ কাৰণে আমি মনস্থ কৰিছোঁ। আৰু উদযাপন সমিতিৰ সভাপতি হিচাপে যোৱা বৰ্ষলৈ আমাৰ যিজন সভাপতি আছিলে প্ৰকাশ বৰুৱা ডাঙৰীয়া, তেখেতে থাকিব। কাৰ্যকৰী সভাপতি হিচাপে ৰমেন দাস ডাঙৰীয়া থাকিব আৰু সম্পাদক হিচাপে যুটীয়া মই নিজে ৰঞ্জিত কুৰ্মী আৰু অনুজ তিৰ্কী ডাঙৰীয়া দুজন থাকিব। আৰু বিশেষকৈ আমি আৰু বহুতো বিষয়ভাৱ আছে, এই বিষয়ভাৱবিলাকত আমাৰ সকলোৱেই যিবিলাক ইয়াত এক্টিভভাৱে আমাৰ কৰ্মখনত লাগি থাকে সকলোৱেই লগত আছে আৰু